নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে ৱাক ইন ইণ্টাৰভিউ ফৰ মেল এণ্ড ফিমেল কেণ্ডিডেট ফৰ দ্য পোষ্ট অফ ফিল্ড চেলছ অফিচাৰ। ফিল্ড চেলছ অফিচাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবকেইটাৰ বাবে মেল ফিমেল সকলো কেণ্ডিডেটে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব আৰু জবকেইটাৰ বাবে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ হ'ব। লোকেশ্যনবোৰ হৈছে গুৱাহাটী আৰু নগাঁও লোকেশ্যনৰ পৰা কেণ্ডিডেট বিচৰা হৈছে। কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে জবটোৰ বাবে। চেলাৰী মেনশ্যন কৰা নাই। জবকেইটাৰ বাবে ৱাক ইন ইণ্টাৰভিউ হ'ব অহা 11 আগষ্ট তাৰিখে। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে, আপোনালোকে এই এড্ৰেছত গৈ ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। কণ্টেক্ট নাম্বাৰ দুটা দিয়া হৈছে আৰু যদি অধিক কিবা আপোনালোকে জানিব বিচাৰে অফিচ আৱাৰ্ছত যোগাযোগ কৰিব পাৰিব। ইণ্টাৰেষ্টেড কেণ্ডিডেট মে এটেণ্ড দ্য ৱাক ইন ইণ্টাৰভিউ এলং উইথ বায়'ডাটা। ইণ্টাৰভিউ এটেণ্ড কৰিব যাওঁতে আপোনালোকৰ আপডেটেড বায়'ডাটা বা ৰিজিউম আৰু লগতে ডকুমেণ্টবিলাক আপোনালোকে লগত লৈ যাব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰকেইটাত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো ডি কুমাৰ গ্ৰুপৰ ফালৰ পৰা মুকলি হৈছে। ডি কুমাৰ গ্ৰুপ ৰিক্ৰুইটমেণ্ট। এ নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট ছুপাৰভাইজাৰ MEP মেকানিকেল, ইলেক্ট্ৰিকেল আৰু প্লাম্বিং। পোষ্ট এটা মুকলি হৈছে। জবটোৰ বাবে চেলাৰী দিয়া হ'ব আপ টু 30,000 পাৰ মান্থ। এজ লিমিট 25 মিনিমাম আৰু মেক্সিমাম 40 ইয়াৰ্ছলৈকে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আৰু এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। শুড বি এ গ্ৰেজুৱেট এণ্ড মাষ্ট হেভ এটলিষ্ট 2 years অফ ৱৰ্কিং এক্সপেৰিয়েঞ্চ। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচৰা হৈছে জবটোৰ বাবে, লগতে মিনিমাম 2 বছৰ ৱৰ্কিং এক্সপেৰিয়েঞ্চ বিচৰা হৈছে ইন MEP মেকানিকেল, ইলেক্ট্ৰিকেল এণ্ড প্লাম্বিং। লগতে জবটোৰ বাবে আপোনালোকৰ 2 হুইলাৰ থাকিব লাগিব, মেণ্ডেটৰী হয়। 2 হুইলাৰ মেণ্ডেটৰী। এপ্লাই অনলি ইফ কেন জইন এট ইমিডিয়েট বেচিছ। ইমিডিয়েট বেচিছত জইন কৰিব পৰা কেণ্ডিডেটসকলে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব আৰু জব লোকেশ্যন হৈছে তেজপুৰ। তেজপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে 15 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। ডি কুমাৰ গ্ৰুপৰ বি নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ এক্সিকিউটিভ একাউণ্টছৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে। চেলাৰী দিয়া হ'ব 15,000 to 25,000 পাৰ মান্থ। এজ লিমিট মিনিমাম 20 আৰু মেক্সিমাম 30 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব জবটোৰ বাবে। এডুকেশ্যনেল কোৱালিফিকেশ্যন এণ্ড এক্সপেৰিয়েঞ্চ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BCom গ্ৰেজুৱেট বিচৰা হৈছে। লগতে এই জবটোৰ বাবেও মিনিমাম 2 বছৰ অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। মাষ্ট হেভ এটলিষ্ট 2 years অফ এক্সপেৰিয়েঞ্চ ইন ৰিলেটেড ফিল্ড। দ্য কেণ্ডিডেট শুড বি প্ৰফিচিয়েণ্ট ইন ইউজিং টেলি এণ্ড শুড হেভ গুড নলেজ অন GST এণ্ড TDS ৰিটাৰ্ণছ, বেংক ষ্টেটমেণ্টছ এণ্ড ডাটা এণ্ট্ৰি। জবটোৰ বাবে আপোনালোকৰ টেলিৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব, লগতে GST, TDS ৰিটাৰ্ণছ, বেংক ষ্টেটমেণ্টছ আৰু ডাটা এণ্ট্ৰি এইবোৰৰ ওপৰত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব আৰু ৱৰ্কিং এক্সপেৰিয়েঞ্চ 2 বছৰ বিচৰা হৈছে। জব লোকেশ্যন গুৱাহাটী হয়। গুৱাহাটী লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এই জবটোৰ বাবে আপোনালোকে 20 আগষ্টৰ ভিতৰত আবেদন কৰিব লাগিব। জবকেইটাৰ বাবে আপোনালোকে এপ্লাই কৰোঁতে কোনো ধৰণৰ ফিজ দিব নালাগে। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ আবেদন কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে মেইলৰ জৰিয়তে অনলাইন পদ্ধতিৰে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউম ড্ৰপ ইয়ৰ CVs ইন দ্য গিভেন ইমেইল ID উইথ এ কভাৰ লেটাৰ। কভাৰ লেটাৰ এখন আপোনালোকে মেইল কৰি পঠিয়াব লাগিব। লগতে ইমেইলৰ ছাবজেক্ট লাইনত এনেদৰে মেনশ্যন কৰি দিব আপোনালোকে পোষ্ট নেম, কোনটো পোষ্টৰ বাবে আবেদন কৰিছে আৰু আপোনালোকৰ নিজৰ নামটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ৰেনল্ট কাৰ শ্ব'ৰুমৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড চেলছ কনচালটেণ্ট পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। লোকেশ্যনবোৰ হৈছে গুৱাহাটী, বঙাইগাঁও আৰু তেজপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু ইয়াৰ লগতে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ পোষ্টৰ বাবে এক্সপেৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে ৰিলেটেড ফিল্ডত কাম কৰাৰ অভিজ্ঞতা থকা কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব আৰু কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ পোষ্টটো তেজপুৰ লোকেশ্যনৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট বা MBA আৰু ফ্ৰেছাৰ্ছ হওক বা এক্সপেৰিয়েঞ্চ হওক সকলোৱে এপ্লাই কৰিব পাৰিব। ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 11 আগষ্টৰ ভিতৰত পঠিয়াব লাগিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে আপোনালোকে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে মেনশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব। এপ্লাইড ফৰ দ্য পোষ্ট অফ, আপোনালোকে যোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব, লগতে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব।
নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰ জবটো ছানভেলী হস্পিটেল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ছানভেলী হস্পিটেল গুৱাহাটী ৱাক ইন ইণ্টাৰভিউ, পোষ্টবোৰৰ বাবে ডাইৰেক্টলি ৱাক ইন ইণ্টাৰভিউ হ'ব। এ নম্বৰ পোষ্টটো হৈছে ৱাৰ্ড বয়, এজ বিটুইন মিনিমাম 20 আৰু মেক্সিমাম 45 ইয়াৰ্ছলৈকে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। আৰু জবটোৰ বাবে ফ্ৰেছাৰ্ছ হওক বা এক্সপিৰিয়েঞ্চ হওক সকলোৱে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। বি নম্বৰ বস্তু হৈছে ECG টেকনিচিয়ান, এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন কাৰ্ডিয়েক কেয়াৰ টেকন'লজি ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট বিচৰা হৈছে। আৰু এই জবটোৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। চি নম্বৰ বস্তু হৈছে মেল নাৰ্ছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন GNM বা পষ্ট বেচিক BSc বা BSc নাৰ্ছিং পাছ বিচৰা হৈছে ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট। আৰু জববোৰৰ বাবে ফ্ৰেছাৰ্ছসকলে আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। ছানভেলী হস্পিটেলৰ পোষ্টকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 12 আগষ্ট তাৰিখে ৰাতিপুৱা 11টা বজাৰ পৰা 2টা বজালৈকে ইণ্টাৰভিউ চলিব। ইণ্টাৰভিউ এড্ৰেছটো দিয়া হৈছে ছানভেলী হস্পিটেল, পূৰ্বাঞ্চল পথ, মথুৰা নগৰ, GS ৰোড, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে। আপোনালোকে যদি আৰু অধিক কিবা সবিশেষ জানিব বিচাৰে অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰ জবটো গোলাঘাট লোকেশ্যনৰ পৰা মুকলি হৈছে। FMR স্মাৰ্ট স্কুল, এ কো-এডুকেশ্যনেল CBSE স্কুল, ভেকেঞ্চি ফৰ টিচাৰ্ছ, গ্ৰেজুৱেট উইথ B.Ed ফৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন বিচাৰিছে, লগতে B.Ed ডিগ্ৰী থাকিব লাগিব। পোষ্টবিলাক হৈছে ইংলিছ, হিন্দী, সংস্কৃত আৰু ছায়েন্সৰ টিচাৰ বিচৰা হৈছে। জবকেইটাৰ বাবে ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেটসকলে আপোনালোকে মেইলৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মেইল ID দিয়া হৈছে, লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন 14 আগষ্টৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো GNRC মেডিশ্বপৰ ফালৰ পৰা মুকলি হৈছে। GNRC মেডিশ্বপ ৰিক্ৰুইটমেণ্ট, নেম অফ পোষ্ট ভিডিঅ' এডিটৰ বা গ্ৰাফিক ডিজাইনাৰ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। পোষ্ট এটা মুকলি হৈছে, এডুকেশ্যনেল কোৱালিফিকেশ্যন, জবটোৰ বাবে বেচেলৰ ডিগ্ৰী বিচৰা হৈছে আৰু এক্সপিৰিয়েঞ্চ মিনিমাম 1 year বিচৰা হৈছে। যিসকল কেণ্ডিডেটৰ ৰিলেটেড ফিল্ডত কাম কৰা 1 বছৰৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব। প্ৰিফাৰ্ড কোৱালিফিকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ এইখিনি আপোনালোকে ভালদৰে চাই ল'ব। আৰু এজ লিমিট মেনশ্যন কৰা নাই, যিকোনো বয়সৰ কেণ্ডিডেটসকলে আপোনালোকে জবটোৰ বাবে এপ্লাই কৰিব পাৰিব। জবটোৰ বাবে এপ্লাই কৰোঁতে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে, এপ্লিকেশ্যন ফিজ নীল হয়। অনলি ইলিজিবল কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু চেণ্ড দেয়াৰ ৰিজিউম বাই মেনশ্যনিং এপ্লিকেশ্যন। যিসকল কেণ্ডিডেটে জবটোৰ বাবে এলিজিবল হয় তেখেতলোকেহে এপ্লাই কৰিব আৰু ফ্ৰেছাৰ্ছসকলে আপোনালোকে এপ্লাই নকৰিব। মেইল কৰি আপোনালোকৰ CVখন পঠিয়াব পাৰিব আৰু মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে 15 আগষ্টৰ ভিতৰত আপোনালোকে আবেদন কৰি ল'ব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ। 7 নম্বৰ জবটো নলবাৰীৰ দিল্লী পাব্লিক ছেকেণ্ডাৰী স্কুলৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট ৰিকুৱাৰমেণ্ট অফ টিচাৰ্ছ ফৰ দ্য পোষ্ট অফ কম্পিউটাৰ, মেথমেটিক্স, ছায়েন্স, বায়'লজি, ফিজিকেল এডুকেশ্যন এণ্ড মাডাৰ টিচাৰ। দ্য কেণ্ডিডেট মাষ্ট হেভ ইংলিছ লেংগুৱেজ ফ্লুৱেঞ্চি এণ্ড এক্সপিৰিয়েঞ্চ। ইমিডিয়েট জইনিং উইথ হেণ্ডছম চেলাৰী। জবকেইটাৰ বাবে যিসকল কেণ্ডিডেটে সোনকালে জইন কৰিব পাৰিব তেখেতলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব আৰু জব লোকেশ্যন নলবাৰী হয়। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। মেইল ID দিয়া হৈছে, তাতে আপোনালোকৰ CV বা ৰিজিউমখন 10 আগষ্টৰ ভিতৰত পঠিয়াই দিব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে আৰু যদি কিবা অধিক জানিব বিচাৰে অফিচ আৱাৰ্ছত আপোনালোকে যোগাযোগ কৰিব পাৰিব। মেইল কৰি CVখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।